আজি গুড নিউজ হ'ল, আজি মোৰ চেলেৰি হৈছে। তো যিমান চেলেৰি পাওঁ তাৰ পুৰাপুৰি নহয় 50% মান কেছ ওলাম, ওলাই কিনে মোৰ যি মন যায় সেয়ে কৰিম আজি। তো বলক এটিএম এতিয়া কৰবাত, এইটো পেট্ৰল পাম্প হয়, এটিএম আছে ইয়াতে। ঠিক আছে, ইয়াতে এটিএমৰ পৰা কেছখিনি উঠাই লৈ আহোঁ। বলক পইচা কেছ উঠাই লৈ আহিলোঁ। যি হওক চেলেৰি তো ক'ব নাপায়, কিন্তু এটা হিণ্ট দি দিওঁ, মই 10,000 টকাতকৈ বেছি পাওঁ চেলেৰি। চ' কেছ উঠাই লৈ আহিলোঁ আৰু আধা কেছ উঠাইছোঁ আৰু আছে। এতিয়া যিমানকেইটা ভিখাৰী পাম ৰাস্তাত গোটেইকেইটাক এটা এটাকে 500 টকাকে দিম। ভিখাৰী পালেও ট্ৰাফিকত যাম, ভিখাৰী পাওঁ এটাক 500 টকাকে দিম, খাই থাকিব। লেটছ গো। মোৰ পইচা আৰু তাৰ পিছত শ্বপিং কৰিম মোৰ নিজৰ কাৰণে। ওকে, ভিখাৰী পালে হ'ল, গোটেইকেইটা ভিখাৰী, যোনকেইটা ভিখাৰী পাম 500 টকাকে দিম চবকে একেবাৰে। ভিখাৰীতকে চবতকে ভাল হ'ল ইহঁতক পইচা দিয়া, কিবা এটা কাম কৰি আছে ইহঁতে। কেইটকাকে? কেইটকা? 140 এটা এটা নালাগে, গোটেইখিনি ৰাখ, নালাগে পইচা, গোটেইখিনি ৰাখ 500 টকা এনজয়। নালাগে, ৰাখচোন, হ'ব দে, পইচা নাই এতিয়া। অ'কে দে, আৰু এটা লোৱাচোন। ল'ৰাটো ইমান ভাল, তাক ক'লোঁ যে এটা বেলুন দে আৰু 500 টকা ৰাখ।